যদি আপোনালোকৰ আঁঠুৰ বিষ হৈছে, আপোনালোকে খোজ কাঢ়িবলৈ অসুবিধা পাইছে বা আপোনালোকৰ যিকোনো হাড়ৰ গাঁঠিৰ বিষ হৈছে, তেতিয়াহ'লে আপোনালোকে এই তেলটো বনাই লগাব। তেতিয়া আপোনালোকে সোনকালে আঁঠুৰ বিষৰ পৰা উপশম পাব পাৰিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া সঁচাই চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ৰিকুৱেষ্টৰ এটা খুব বঢ়িয়া ভিডিঅ' লৈ আহিছোঁ। আপোনালোকৰ মাজৰে বহুতে কমেণ্ট কৰি আছিলে যে আঁঠুৰ বিষৰ পৰা উপশম পাবৰ কাৰণে এটা ঘৰুৱা দিহা লাগে। ময়ো বিশেষ নাজানো, কিন্তু সৰু সৰু কিছুমান টিপছ জানো। আজি মই তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এতিয়া মই আপোনালোকক আঁঠুৰ বিষৰ পৰা উপশম পাবৰ কাৰণে কেইটামান সৰু সৰু দিহা ক'ম। সেই দিহাকেইটা আপোনালোকে কৰিব আৰু লগতে এটা তেল বনাই দেখুৱাম, যিটো তেল আপোনালোকে আঁঠুৰ বিষ হ'লে লগাব, আপোনালোকৰ আঁঠুৰ বিষ কমিবলৈ সহায় হ'ব। বৰ্তমানলৈকে মোৰ বাৰু আঁঠুৰ বিষ নাই, মই তেনেকুৱা একো আঁঠুৰ বিষৰ কাৰণে কৰিব লগা হোৱা নাই। কিন্তু মোৰ মা, মোৰ আইতা, তেওঁলোকক দেখিছোঁ আঁঠুৰ বিষ হ'লে তেওঁলোকে ঘৰুৱা কেইটামান সৰু সৰু দিহা কৰে। সেই দিহাকেইটা কৰিলে তেওঁলোকে আঁঠুৰ বিষৰ পৰা বহুতখিনি আৰাম পায়। গতিকে সেই দিহাকেইটা এতিয়া মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আঁঠুৰ বিষ আমাৰ বিভিন্ন কাৰণত হ'ব পাৰে, যেনেকৈ ধৰক বয়স বাঢ়ি আহিলেও আঁঠুৰ বিষ হয়, বা বংশানুক্ৰমিকভাৱেও আহে, বা বেছি পৰিশ্ৰম কৰিলেও হয়, খাদ্যৰ বিসংগতি হ'লেও আঁঠুৰ বিষ হ'ব পাৰে, কেলছিয়াম যদি শৰীৰত কমে তেতিয়াও আঁঠুৰ বিষ হয়, ভিটামিন যদি কমে তেতিয়াও আঁঠুৰ বিষ হয়, যদি আমাৰ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতাটো কমি যায় তেতিয়াও আঁঠুৰ বিষ হ'ব পাৰে। বিভিন্ন কাৰণত আঁঠুৰ বিষ হয়। এই দিহাকেইটা কোৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব। তেতিয়াহে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে মোৰ ভিডিঅ'বোৰ চাবলৈ পাব। এতিয়া মই প্ৰথম দিহাটো কৈছোঁ, আমাৰ যদি শৰীৰত কেলছিয়ামৰ অভাৱ হয় তেতিয়াহ'লে আমাৰ আঁঠুৰ বিষ হ'ব পাৰে বা যিকোনো গাঁঠিৰ বিষ হ'ব পাৰে। তাৰ কাৰণে আপোনালোকে গাখীৰজাতীয় খাদ্য খাব। গাখীৰত প্ৰচুৰ পৰিমাণে কেলছিয়াম থাকে, গতিকে হাড় মজবুত কৰি ৰাখিবলৈ হ'লে আপোনালোকে গাখীৰজাতীয় খাদ্য খাব লাগিব। এতিয়া মই আপোনালোকক 2 নম্বৰ দিহাটো কৈছোঁ, আমাৰ যদি শৰীৰটোত ভিটামিন ডি কম থাকে তেতিয়া আমাৰ গাঁঠিৰ বিষ, আঁঠুৰ বিষ আদি হ'ব পাৰে। ৰাতিপুৱা ৰ'দটোত ভিটামিন ডি থাকে, সেইকাৰণে আপোনালোকে কিছু সময় ৰাতিপুৱা যদি ৰ'দ ল'ব পাৰে তেতিয়াহ'লে বহুত ভাল হয়। ৰাতিপুৱা এই ৰ'দটোৱে আপোনালোকৰ ভিটামিন ডি বঢ়োৱাত সহায় কৰিব আৰু লগতে আপোনালোকৰ হাড় মজবুত কৰিবলৈ সহায় কৰিব। এতিয়া মই 3 নম্বৰ উপায়টো কৈছোঁ। আঁঠুৰ বিষৰ কাৰণে বিভিন্ন ধৰণৰ ব্যায়াম আছে, সেই ব্যায়ামবোৰ কৰিলেও আপোনালোকে আঁঠুৰ বিষৰ পৰা উপশম পাব। তাৰ কাৰণে এতিয়া মই আপোনালোকক খুব সহজ ব্যায়াম এটা কৈ দিছোঁ। আপোনালোকে ৰাতিপুৱা শুৱাৰ পৰা উঠিয়ে বিচনাত ভৰিকেইটা মেলি বহি ল'ব। তাৰ পাছত আপোনালোকে ভৰিৰ পতাটো এনেকৈ এবাৰ তলৰ ফালে, এবাৰ ওপৰৰ ফালে, এবাৰ তলৰ ফালে আৰু ওপৰৰ ফালে এনেকৈ কৰি থাকিব। এনেকৈ 20 বাৰমান কৰাৰ পাছত আপোনালোকে 2 ছেকেণ্ড 3 ছেকেণ্ডমানৰ কাৰণে ৰখিব। ৰখাৰ পাছত আপোনালোকে আকৌ আৰম্ভ কৰিব, 20 বাৰমান আকৌ কৰিব। এনেকৈ ৰেগুলাৰ আপোনালোকে 5 মিনিটকৈ কৰিব। আপোনালোকে সদায় ৰাতিপুৱা বিচনাতে সেই এক্সাৰচাইজটো কৰিব। এতিয়া মই আপোনালোকক 4 নম্বৰ দিহাটো কৈছোঁ। আঁঠুৰ বিষৰ অন্যতম এটা কাৰণ হ'ল ওজন বৃদ্ধি। যদি আপোনাৰো ওজন বেছি, আপোনাৰো আঁঠুৰ বিষ আছে, তেতিয়াহ'লে আপোনালোকে ওজনটো কমাবলৈ চেষ্টা কৰক। আপোনাৰ যদি বেছি ওজন, তেতিয়াহ'লে ওজনটো কমালেও আপোনালোকৰ আঁঠুৰ বিষ কমিব। এতিয়া মই আপোনালোকক 5 নম্বৰ দিহাটো কৈছোঁ। আপোনালোকে প্ৰচুৰ পৰিমাণে পানী খাব। যদি আমাৰ শৰীৰটো ডিহাইড্ৰেট হৈ যায় বা শৰীৰত যদি পানীৰ অভাৱ হৈ যায় তেতিয়া আমাৰ বিষৰ সমস্যা আহিব পাৰে। সেইকাৰণে শৰীৰটো ডিহাইড্ৰেট যাতে হৈ নাযায় তাৰ কাৰণে আমি প্ৰচুৰ পৰিমাণে পানী খাই থাকিব লাগে। এতিয়া মই আপোনালোকক 6 নম্বৰ দিহাটো কৈছোঁ। কেলছিয়ামৰ অভাৱ হ'লেও আমাৰ শৰীৰত বিষৰ সমস্যা হ'ব পাৰে, সেইকাৰণে আমি কেলছিয়ামযুক্ত খাদ্য খাব লাগে। কেলছিয়ামৰ কাৰণে আপোনালোকে গাখীৰ খাব পাৰে, পনীৰ খাব পাৰে, পালেং শাক খাব পাৰে, মাছ খাব পাৰে আৰু কাঠবাদাম খাব পাৰে। এইকেইটা বস্তুত প্ৰচুৰ পৰিমাণে কেলছিয়াম পোৱা যায়। এতিয়া মই আপোনালোকক 7 নম্বৰ দিহাটো কৈছোঁ। আপোনালোকে ৰাতিপুৱা এগিলাচ পানী ল'ব। সেই পানী গিলাচত আপোনালোকে সৰু এটুকুৰা আদা থেতালি পেলাই দিব। দি পেলাই আপোনালোকে উতলাব। উতলাই পেলাই সেই পানীটো আপোনালোকে চেকি ল'ব। চেকি লোৱাৰ পাছত ৰাতিপুৱা আপোনালোকে সেই পানীটো খাব। এনেকৈ আপোনালোকে এসপ্তাহমান খোৱাৰ পাছত আপোনালোকৰ আঁঠুৰ বিষটো কমিব বা যিকোনো গাঁঠিৰ বিষ কমিবলৈ আৰম্ভ হ'ব। একেবাৰে শেষত এতিয়া মই আপোনালোকক আঁঠুৰ বিষত লগাবৰ কাৰণে খুব বঢ়িয়া এটা তেল বনাই দেখুৱাম। সেই তেলটো কি বস্তুৰে কেনেকৈ বনাওঁ চাওঁ বলক। আঁঠুৰ বিষৰ পৰা উপশম পাবৰ কাৰণে এতিয়া মই আপোনালোকক খুব বঢ়িয়া এটা তেল বনাই দেখুৱাম, আৰু সেই তেলটো বনাবৰ কাৰণে মোক লাগিব তিল তেল।
এতিয়া মই এবাৰ লগাবৰ জোখাৰে আপোনালোকক বনাই দেখুৱাম, সেইকাৰণে তেলৰ পৰিমাণটো কমাই ল'ম। মই 2 চামুচৰ জোখাৰে তেল লৈছোঁ আৰু আপোনালোকে যদি বেছিকৈ বনাই থওঁ বুলি ভাবে তেতিয়াহ'লে পৰিমাণটো বঢ়াই ল'ব। আৰু এতিয়া মই আনিছোঁ লং আনিছোঁ 6-7টা মানৰ জোখাৰে। এই তেলখিনিতে মই লংকেইটা দি দিছোঁ। লঙৰ পাছত এতিয়া মই আনিছোঁ নহৰু 3-4 ফুটামানৰ জোখাৰে ল'ব আৰু আপোনালোকে নহৰুৰ বাকলিটো গুচাই ল'ব। গুচাই লোৱাৰ পাছতহে ব্যৱহাৰ কৰিব। এতিয়া মই নহৰু কেইফুটা গুচাই ল'লোঁ। গুচাই লোৱাৰ পাছতে এই তেলখিনিতে নহৰু কেইফুটাও দি দিলোঁ। তাৰ পাছত এতিয়া মই গেছৰ ফ্লেমটো অন কৰি এইখিনি অলপ সময়ৰ কাৰণে উতলাম। গেছৰ ফ্লেমটো একেবাৰে ল' ফ্লেমত ৰাখি আপোনালোকে এইখিনি জ্বলি যোৱা নিচিনালৈকে ভাজি থাকিব লাগিব। যেতিয়ালৈকে লং আৰু নহৰুৰ একদম জ্বলি ৰঙা হৈ নাযায়গৈ তেতিয়ালৈকে আপোনালোকে এইটো ভাজিয়ে থাকিব। ইয়াৰ জোখটো মই এতিয়া আপোনালোকক দেখাই দিছোঁ। এয়া দেখিছেনে? লাহে লাহে লং আৰু নহৰুখিনি এয়া উতলি ব্ৰাউন কালাৰ হ'বলৈ আৰম্ভ কৰিছে। এনেকৈ অলপ সময় ভাজি থাকিব লাগিব যাতে নহৰু আৰু লঙৰ যিটো গুণ এই তেলখিনিলৈ গুচি আহে। এতিয়া এয়া ভাজি দেখিছে একেবাৰে জ্বলি যোৱা নিচিনা হৈছেগৈ। এতিয়া তেলখিনি ঠাণ্ডা কৰি লোৱাৰ পাছত তেলখিনি লগাব পৰা হৈ গ'ল। কেনেকৈ লগাব লাগে চাওঁ বলক। এতিয়া তৈয়াৰ হৈ গ'ল এই তেলটো কেনেধৰণে লগাব লাগে তাৰ নিয়মটো এতিয়া মই আপোনালোকক কৈ দিছোঁ। এতিয়া মই আপোনালোকে তেলটো কেনেকৈ লগাব তাৰ নিয়মটো দেখুৱাই দিছোঁ। আঁঠুটোত যদি বিষ হৈছে আঁঠুত লগাব, নহ'লে যি গাঁঠিতে বিষ হৈছে আপোনালোকে তাতে তেলটো লগাই ল'ব। তেলটো এনেধৰণে লগাই ল'ব। লগাই লোৱাৰ পাছত লাগিব এনেকুৱা এটা বেণ্ডেজটো ফাৰ্মাচীত কিনিবলৈ পায়। আপোনালোকে বেণ্ডেজটো কিনি আনিব। আনি পেলাই এনেকৈ তেলখিনি সানি লোৱাৰ পাছত এনেকৈ ভালকৈ বেণ্ডেজটোৰে মেৰিয়াই দিব। মই যেনেকৈ মেৰিয়াই দেখুৱাইছোঁ আপোনালোকে সেইদৰে আঁঠুটো মেৰিয়াই দিব। এনেকৈ বেণ্ডেজটোৱে ভালকৈ মেৰিয়াই বান্ধি লোৱাৰ পাছত আপোনালোকে এনেকৈ ৰাতিটো শুই থাকিব। এনেকৈ শোৱাৰ পাছত ৰাতিপুৱা উঠি আপোনালোকে বেণ্ডেজটো খুলি দিব আৰু এনেকৈ কেইদিনমান কৰাৰ পাছত আপোনালোকৰ আঁঠুৰ বিষ কমিবলৈ আৰম্ভ হ'ব। এতিয়া আপোনালোকক দেখুৱালোঁ তেলটো কেনেধৰণে বনাব লাগে আৰু কেনেধৰণে লগাব লাগে। আপোনালোকে দেখা পালে আপোনালোকে সেইদৰে লগাই চাবচোন। কেইদিনমান লগোৱাৰ পাছত আপোনালোকৰ আঁঠুৰ বিষৰ পৰা উপশম পাব পাৰিব। এই ভিডিঅ'টোত আজি মই আপোনালোকক আঁঠুৰ বিষৰ পৰা আৰাম পাবৰ কাৰণে কেইটামান ঘৰুৱা দিহা ক'লোঁ। আপোনালোকে নিশ্চয় এই ঘৰুৱা দিহা কেইটা ভাল পাইছে। যদি ভাল পাইছে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এটা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ। আজিলৈ আহোঁ।